নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিতু গগৈয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ এটি পেৰডি আৰু এটি স্বৰচিত কবিতা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু ভাল পালোঁ বেয়া পালোঁ আপোনালোকে কমেণ্ট কৰিব, ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ দেই। আহকচোন ভিডিঅ'টো মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে আপোনালোকলৈ লৈ আহিছোঁ মই 2004 চনতে 18 মাৰ্চত লিখা মোৰ এটি কবিতা। আহকচোন শুনক। বৈৰাগী বিন বৈৰাগী, বিন বজাৱ তই এই আবেলি, নৈ পাৰত বহি কিনো সুৰ বজালি, কলৈ বুলি আহি তই ক'ত আহি পালিহি, কিনো ভাবি তই আজি নিজক পাহৰিলি। এতিয়া বেলি লহিয়ালে, পক্ষীবোৰেও বাহলৈ ঘূৰিলে, নাৱৰীয়াই ঘাটত নাও বান্ধিলে তালি টোপুলি, তই দেখোন বহি থাকিলি। আছিল নে কোনোবা তোৰ সেই এৰি অহা অতীতত, লগ পাইছিলি নে লগৰীক তোৰ জীৱনৰ এৰি অহা বাটত, পাহৰিব পাৰিছনে আজি তোৰ সেই অতীতক, নে বিচাৰি পাৱ সেই অতীত তোৰ তই বজোৱা বীণৰ সুৰত। এইবাৰ আপোনালোকলৈ আগবঢ়াব লৈছোঁ মোৰ এটি পেৰডিটো যদিও পেৰডি মই ইয়াত মানে শেষলৈ গীতটোৰ শেষলৈ মই 2000 চনৰ আগৰ 90 চনৰ পিছৰ মানে 85 চনৰ পিছৰ এনেকুৱা এই মাজৰখিনিতে আমাৰ অসমৰ যিটো পৰিস্থিতি আছিলে সেই পৰিস্থিতিটো আমাৰ অসমীয়া মানুহ বা আপোনালোকে সকলোৱে মানে এইটো কথা জানে বা এতিয়াও মনত আছে, হয়তো মোৰ গীতটো শুনিলে আপোনালোকৰ স্পষ্টকৈ মনত পৰি যাব। সেইটোকে মই অলপ মানে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মাফ কৰি দিব বুলি মই আশা ৰাখিছোঁ দেই। আহকচোন গীতটো কেনেকুৱা পাই শুনো। ছোৱালীয়ে চুলি কাটে বিউটি পাৰ্লাৰ গৈ, ল'ৰাবোৰে চুলি ৰাখে দুহাত দীঘলকৈ, হায়ৈ দেখি কোন জনাই সৰজিলে বিউটি পাৰ্লাৰ হৈ, কোন জনাই সৰজিলে বিউটি পাৰ্লাৰ। একচনৰ সময় হ'লে মন্ত্ৰীয়ে মেলে আহে, মিছা মিছা কথা কৈ ৰাইজকে ঠগে, হায়ৈ দেখি কিয় বাৰু ঠগে, ইলেকশ্যন 5 বছৰত আকৌ ঘূৰি আহে, ইলেকশ্যন 5 বছৰত আকৌ ঘূৰি আহে, মোকো মাৰে তোকো মাৰে আলফা আৰ্মিয়ে, য'তে ত'তে মানুহ মাৰে গুপ্তঘাতকে হৈ, হায়ৈ দেখি ৰাইজ মৰে ৰৈ, দুচটা শিলৰ মাজত মচলা যেন হৈ, দুচটা শিলৰ মাজত মচলা যেন হৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল আৰু ভৱিষ্যতেও মোৰ ভিডিঅ'সমূহ চাই থাকিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।